নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আইপিএলৰ প্ৰথমখন খেলত আৰচিবিৰ জয় কেকেআৰক 7 উইকেটত পৰাস্ত কৰিছে আৰচিবিয়ে বিৰাট কোহলিৰ সৰ্বাধিক 59 ৰান সংগ্ৰহ প্ৰথমে বেট ধৰি 174 ৰান সংগ্ৰহ কেকেআৰৰ প্ৰত্যুত্তৰত 16 অভাৰ দুটা বলত 177 ৰান সংগ্ৰহ কৰে আৰচিবিয়ে কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত আইপিএলৰ প্ৰথমখন মেচ আৰু আইপিএলৰ 18 সংখ্যক সংস্কৰণৰ প্ৰথমখন মেচত আৰচিবিয়ে জয়লাভ কৰিছে কেকেআৰক 7 উইকেটত পৰাস্ত কৰিছে আৰচিবিয়ে মালিগাঁও উৰণ সেতুৰ তলত ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ দুৰ্ঘটনাত থিতাতে মৃত্যু এজন বাইক আৰোহীৰ গুৰুতৰভাৱে আহত আন এজনক জিএমচিএইচলৈ প্ৰেৰণ মালিগাঁৱৰ স্বাগত হস্পিটেলৰ সন্মুখত এই দুৰ্ঘটনা পুনৰবাৰ জনাইছো মালিগাঁৱৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ খবৰ উৰণ সেতুৰ তলত এই দুৰ্ঘটনা সংঘটিত হৈছে দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এজন বাইক আৰোহীৰ আনফালে আঘাতপ্ৰাপ্ত লোকজনক জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মালিগাঁৱৰ স্বাগত হস্পিটেলৰ সন্মুখত এই দুৰ্ঘটনা সংঘটিত হয় দিন দুপৰতে কংগ্ৰেছী পালি নেতাৰ গুণ্ডাগিৰি সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সংবাদকৰ্মীক মাৰপিট আক্ৰমণকাৰী সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ তথা কংগ্ৰেছী নেতা ইজাজ আহমেদ সংবাদকৰ্মী ৰমজান আলী আৰু সিৰাজউদ্দিন আহমেদক আক্ৰমণ অভিযোগ অনুসৰি মৰিগাঁও অসামৰিক চিকিৎসালয়ত কৰ্মৰত এজন চিকিৎসকে দায়িত্বৰ সময়ত চিকিৎসালয়ত উপস্থিত নাথাকি এখন ব্যক্তিগত ফাৰ্মাচী তথা লেবৰেটৰীত বহি আছিল এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছিল সংবাদকৰ্মী দুজনে প্ৰশ্ন উত্থাপন কৰাৰ লগে লগে লেবৰেটৰীটোৰ স্বত্বাধিকাৰ তথা সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ঘনিষ্ঠ জিলা কংগ্ৰেছৰ নেতা ইজাজ আহমেদৰ নেতৃত্বত অন্য তিনিজন যুৱকে প্ৰহাৰ কৰে সাংবাদিক এজনে হেৰি আছে আমি নিউজ বজাব আহিছোঁ বাতৰি বজাব আহিছোঁ চৰকাৰী ডিউটি কৰ্ম আপুনি চৰকাৰী এগৰাকী কৰ্মী আপুনি আপোনাৰ অন ডিউটিত আপুনি কিয় এখন ফাৰ্মাচীত হেৰি কৰিছে নাই আপুনি কিয় ফাৰ্মাচীত হেৰি কৰিছে কওক ক'ব লাগিব আপুনি ক'ব লাগিব কিয় আপুনি কিয় ফাৰ্মাচীত হেৰি কৰিছে নাই ক'ব লাগিব কওক মই থানাত ফোন কৰিছোঁ হ'ব সাংবাদিক আৰু মই সাংবাদিক হিচাপে এটা অভিযোগ পাইছিলোঁ যে চিকিৎসালয়ত মৰিগাঁও অসামৰিক চিকিৎসালয়ত যিগৰাকী কৰ্মৰত প্ৰসূতি বিভাগৰ ডক্টৰ তন্ময় ডেকাই তেওঁৰ কৰ্মৰ ডিউটি এৰি তেওঁ এখন প্ৰাইভেট চেম্বাৰত গৈ পেলাই তেওঁলোকে চিকিৎসা কৰি আছে কেইটামান টকাৰ শকত আৰু আমি সেই বাতৰিটো পৰিৱেশন কৰিব যাওঁতে মোৰ লগতে মোৰ যিগৰাকী সতীৰ্থ সাংবাদিক আছিল তেওঁকো প্ৰহাৰ কৰিছে মোক দৌৰাই খেদি মাৰিছে আৰু মই মৰিগাঁও আৰক্ষীৰ সহায় লৈছিলোঁ কিন্তু মৰিগাঁও আৰক্ষীৰ যি ৰিজাৰ্ভ ক্লজ আছিল তাত মই গৈ নোপোৱাৰ আগতে যি দুগৰাকী জাগিৰোডৰ আৰক্ষী আছিল সেই জাগিৰোডৰ আৰক্ষী কেইজনে মোক বচাইছে যেনে তেনে বচাইছে আৰু মই এই কথা মই অসম আৰক্ষীৰ এটা মৰিগাঁও সদৰক জনাইছোঁ আৰু ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছোঁ কেনেধৰণৰ ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় হয় কিন্তু মই এগৰাকী কৰ্মৰত সাংবাদিক হিচাপে মই নিজৰ কৰ্তব্য কৰিব গৈছিলোঁ কিন্তু তেনে অৱস্থাত কিন্তু মোক তেনেকৈ প্ৰহাৰ কৰিছে কি হ'ব লক্ষণীয় বিষয় যে যিগৰাকী স্বত্বাধিকাৰী ইজাজ হুছেইন সেই ইজাজ হুছেইন যুৱ কংগ্ৰেছৰ মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আছিল বুলি জানিব পাৰিছোঁ আৰু তেওঁ নিজৰ যিটো ৰাজনৈতিক ক্ষমতা সেই ৰাজনৈতিক ক্ষমতা দেখাইছে নেকি মোৰ ক্ষেত্ৰত সেই কথা মই নিজে অনুধাৱন কৰিছোঁ আৰু ইয়াৰ পিছত অসম চৰকাৰ তথা আৰু সাংবাদিক সমাজ কেনেধৰণে আৰু অসম পুলিচে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে মই অসম পুলিচৰ ওপৰত বিশ্বাস ৰাখিছোঁ কেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে যেনেধৰণে ব্যৱস্থা কৰিলে ভাল হয় তেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰক উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ পৰীক্ষা বাতিল 24 পৰা 29 মাৰ্চলৈ হ'বলগীয়া পৰীক্ষা বাতিল কৰা হৈছে প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবে ASSEBয়ে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে 24 মাৰ্চৰ বৈঠকত পৰৱৰ্তী পৰীক্ষাৰ দিনক লৈ হ'ব সিদ্ধান্ত প্ৰশ্নকাকত ফাদিলৰ বাবে বাতিল হৈছিল উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ গণিত পৰিৱেশ বিজ্ঞান আৰু অৰ্থনীতি বিষয়ৰ পৰীক্ষা এই তিনিখন বিষয়ৰ বাহিৰে 29 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া সকলো পৰীক্ষা বাতিল কৰিলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে
উল্লেখযোগ্য যে 21 মাৰ্চৰ একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত আছে ৰাজ্যৰ 10খন জিলাৰ 18খন বিদ্যালয়। ইয়াৰে 15খনেই হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এটা সাধাৰণ পৰীক্ষাও সুচাৰুৰূপে পাতিব নোৱাৰা ASSEBয়ে তৎপৰতাৰে প্ৰশ্নকাকত ফাদিল কৰা বিদ্যালয়ৰ বিৰুদ্ধে ল'লে ব্যৱস্থা। সেই অনুসৰি তদন্ত শেষ নোহোৱা পৰ্যন্ত আটাইকেইখন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে ASSEBয়ে। থানাই 15খন বিদ্যালয়ৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। নতুন শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়কেইখনে কৰিব নোৱাৰিব নামভৰ্তি। অৱশ্যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে দিব পাৰিব পৰীক্ষা। সময়তকৈ আগত কেনেকৈ আৰু ক'ৰ পৰা ফাদিল হৈছিল প্ৰশ্নকাকত, সবিশেষ চাওঁ আহক আমাৰ এই প্ৰতিবেদনত। নাম সলনি হ'ল, চৰিত্ৰ সলনি নহ'ল। স্পষ্ট অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ অকৰ্মণ্যতা। একাদশ শ্ৰেণীৰ পৰীক্ষাৰ 3খনকৈ প্ৰশ্নকাকত ফাদিল। গণিত পৰিৱেশ বিজ্ঞানৰ পিছত ফাদিল অৰ্থনীতিৰ প্ৰশ্নকাকত। ব্যক্তিগত শিক্ষানুষ্ঠানৰ অসাধু প্ৰতিযোগিতাৰ কুফল ভুগিছে শিক্ষাৰ্থী। সেৱা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদক একেলগ কৰি গঠন হ'ল অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডৰ। কিন্তু সেৱা আৰু শিক্ষা সংসদৰ অকৰ্মণ্যতাৰ চেকা মুচিব নোৱাৰিলে দায়িত্বজ্ঞানহীন চৰকাৰী প্ৰতিষ্ঠানটোৱে। ৰাজ্যত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানে মুনাফা আদায়ৰ অসাধু প্ৰতিযোগিতাৰে শিক্ষাৰ্থীৰ জীৱনৰ সৈতে খেলা লৰা ধেমালি পুনৰ স্পষ্ট হ'ল। যি ঘটনাত হাত উজান দিলে একাংশ চৰকাৰী বিদ্যালয়েও। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে পুনৰবাৰ পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য। 21 মাৰ্চৰ একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ আঁৰত আছে 10খন জিলাৰ 18খন বিদ্যালয়। ইয়াৰে 15খনেই হৈছে ব্যক্তিগত খণ্ডৰ বিদ্যালয়। এটা সাধাৰণ পৰীক্ষাও সুচাৰুৰূপে পাতিব নোৱাৰা ASSEBৰ নাক কটা যোৱাৰ পিছতে প্ৰশ্নকাকত ফাদিল কৰা বিদ্যালয়ৰ বিৰুদ্ধে ল'লে ব্যৱস্থা। তদন্ত শেষ নোহোৱা পৰ্যন্ত আটাইকেইখন বিদ্যালয়ৰ স্বীকৃতি বাতিল কৰিছে ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে। থানাই 15খন বিদ্যালয়ৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ। নতুন শিক্ষাবৰ্ষৰ বাবে বিদ্যালয়কেইখনে কৰিব নোৱাৰিব নামভৰ্তি। অৱশ্যে এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে দিব পাৰিব পৰীক্ষা। সময়ৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা বিদ্যালয়ৰ তালিকাত আছে শিক্ষামন্ত্ৰী গৃহ জিলা ধেমাজি আৰু নগাঁৱৰ 3খনকৈ বিদ্যালয়। তালিকাত আছে কাছাৰৰ 2খন বিদ্যালয়। বৰপেটা বজালী হাইলাকান্দি কামৰূপ মেট্ৰৰ আছে 1খনকৈ বিদ্যালয়। 1খনকৈ বিদ্যালয় আছে লখিমপুৰ মাজুলী আৰু নলবাৰী। ইয়াৰ উপৰি প্ৰশ্নকাকত ফাদিল কৰা চৰকাৰী বিদ্যালয়ৰ তালিকাত আছে কামৰূপ মেট্ৰ, কামৰূপ জিলা আৰু ধুবুৰীৰ নাম। একেদৰে গণিতৰ পিছত শুকুৰবাৰে নিশা ফাদিল হ'ল একাদশ শ্ৰেণীৰ অৰ্থনীতি বিষয়ৰ প্ৰশ্নকাকতো। ফাদিল হোৱা প্ৰশ্নকাকতেৰে পৰীক্ষাত বহিল লাখ লাখ ছাত্ৰ ছাত্ৰী। নিশাই মোবাইলে ভাইৰেল হোৱা ফটোৰে প্ৰশ্নকাকতৰ হুবহু মিল। সেইবাবেই জিলাই জিলাই শিক্ষা বিভাগক তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বোৰ্ডে। তিনিচুকীয়াৰ ফিলবাৰী হাইস্কুলত অৰ্থনীতি বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাজ্যজুৰি। বাৰে বাৰে আমাৰ এই ছাত্ৰ ছাত্ৰীসকলক লৈ চৰকাৰখনে এই শিক্ষা সংসদৰ বোৰ্ডবিলাকে কিয় শিক্ষাৰ লগত তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ লগত হেতালি খেলি আহিছে। আমি ফিলবাৰী আঞ্চলিক ছাত্ৰ সন্থাই ইয়াৰ ওপৰত ধিক্কাৰ জনাইছোঁ। তেওঁলোকে ইয়াৰ ওপৰত তদন্ত কৰিব লাগে যে প্ৰশ্নখন ক'ৰ পৰা ফাদিল হৈছে, ক'ৰ পৰা কেনেকৈ ওলাইছে, আচলতে কোনজন মহাপুৰুষৰ দ্বাৰা এই পেপাৰখন ফাদিল হৈছে, এই বিষয়বিলাক ওলাব লাগে। অনুৰূপ প্ৰতিক্ৰিয়া মাজুলী আৰু নলবাৰীতো। ছাত্ৰ ছাত্ৰীসকলে মানসিকভাৱে অত্যন্ত হাৰাশাস্তিৰ সন্মুখীন হৈছে, অভিভাৱকৰ হাৰাশাস্তিৰ সন্মুখীন হৈছে। এগৰাকী শিক্ষামন্ত্ৰীৰ নেতৃত্বত এটা পৰীক্ষা আজিলৈ ভালদৰে অনুষ্ঠিত কৰিব পৰা নাই। আৰু শিক্ষামন্ত্ৰীগৰাকীয়ে উত্তৰ দিয়ক আৰু ছাত্ৰ ছাত্ৰীসকলেও যে শাস্তিৰ সন্মুখীন হয় তাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰু অনাগত সময়ত যদি এই ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। সেৱা আৰু শিক্ষা সংসদ একত্ৰিত কৰি নতুনকৈ বোৰ্ড গঠন কৰিলে ঠিকেই, কিন্তু ৰাজ্যৰ ব্যাগুম শিক্ষা বিভাগটোৱে যেন পৰীক্ষাৰ ব্যৱস্থাটোৰ সংস্কাৰত লাজ লগাকৈ হ'ল ব্যৰ্থ। স্বাভাৱিকতে প্ৰশ্ন উঠিছে চৰকাৰী যন্ত্ৰৰ এনে ব্যৰ্থতাৰ কুফল আৰু কিমান দিনলৈ ভোগ কৰিব লাগিব অসমৰ শিক্ষাৰ্থীয়ে। ব্যুৰো ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট। ইফালে প্ৰশ্নকাকত ফাদিলক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বিভাগে চাই আছে বিষয় আমি যি শিক্ষা বিভাগে চাই আছে বিষয় আমি যি শিক্ষা বিভাগে চাই আছে বিষয়
আমি যি শিক্ষা বিভাগে চাই আছে বিষয়টো প্ৰশ্ন কাকত ফাদিল কৰা বিদ্যালয়ৰ তালিকাত আছে বৰপেটাৰ পালহাজিৰ আজাদ আঞ্চলিক জাতীয় বিদ্যালয়, বজালিৰ পাঠশালাৰ বজালি একাডেমি অফ এক্সেলেন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কাছাৰৰ দুখন বিদ্যালয় ক্ৰমে এডিথ ডগলাছ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু প্ৰেচিডেন্সি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। আনকি শিক্ষামন্ত্ৰীৰ গৃহ সমষ্টিত ধেমাজি জিলাত 3খন বিদ্যালয়ত প্ৰশ্ন কাকত ফাদিল হৈছিল। ধেমাজিৰ NCD ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, সুবিদ্যা REM উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পশ্চিম জোনাই ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত প্ৰশ্ন কাকত ফাদিল। হাইলাকান্দি ছায়েন্স ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ মেট্ৰ'ৰ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, কামৰূপ মেট্ৰ'ৰ আৰ্য বিদ্যাপীঠ হাইস্কুল, লখিমপুৰৰ বঙালমৰা একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মাজুলীৰ বিবেকানন্দ বিদ্যালয়, নগাঁৱৰ 3খন বিদ্যালয় ক্ৰমে বগৰীগুৰি এডভান্স একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, আলফাবিটা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল। নলবাৰীৰ MBCS ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলো আছে তালিকাত। ধুবুৰীৰ পৰা লক্ষ্মীগঞ্জ হাইস্কুলো আছে আৰু কামৰূপৰ ৰঙিয়া ছোৱালী হাইস্কুলো আছে। ইফালে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ প্ৰশ্ন কাকত ফাদিল হোৱা কেন্দ্ৰত সাঙুৰ খাইছে শিক্ষানগৰী পাঠশালাৰ প্ৰথমখন ব্যক্তিগত শিক্ষানুষ্ঠান বজালি একাডেমি অফ এক্সেলেন্সৰ নাম। ঘটনা সন্দৰ্ভত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ অভিজিৎ শৰ্মাক জেৰা বজালি আৰক্ষীৰ। সমগ্ৰ ৰাজ্যত 18খনকৈ শিক্ষানুষ্ঠানৰ নাম সাঙুৰ খাইছে এই প্ৰশ্ন কাকত ফাদিলৰ বিষয়ত। আগন্তুক বৰ্ষত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত কোনো শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব নোৱাৰিব বুলি ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে ASSEB-য়ে। ইনকুৱাৰী হ'লে হ'ব আৰু কি হৈছে কৈ দিয়ক কৈ দিলে কি অন্য একো নহয়। মানে আগদিনাখন আমি শ্বৰ্টিং কৰিছিলোঁ পেপাৰ, চিলটো খোলা গৈছিল আগদিনাখন, সেয়ে বাকী একো হোৱা নাই। বাকী ইনকুৱাৰী হ'লে গম পাব। কিহৰ পৰীক্ষা আছিল দাদা? মেথছৰ। আগদিনাখন চিলটোহে খুলিছিলোঁ, আগদিনাখন চিল খুলিছিলে। ধেমাজিৰ গোগামুখৰ NCD মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ দলেৰ নিৰ্দেশ মৰ্মে মহাবিদ্যালয়খনৰ পৰীক্ষা সঞ্চালকে পৰীক্ষাৰ এদিনৰ পূৰ্বে প্ৰশ্ন কাকত খুলি ঢকুৱাখনাৰ JK মহাবিদ্যালয় আৰু ঘিলামৰা সংকল্প একাডেমীলৈ প্ৰেৰণ কৰিছিল। এই কথা স্বীকাৰ কৰিছে স্বয়ং পৰীক্ষা সঞ্চালকে। উল্লেখযোগ্য যে JK মহাবিদ্যালয় আৰু সংকল্প একাডেমীৰ পৰীক্ষা কেন্দ্ৰ NCD মহাবিদ্যালয় যদিও নিজ শিক্ষানুষ্ঠানতেই এদিনৰ পূৰ্বে প্ৰশ্ন কাকত নি পৰীক্ষা অনুষ্ঠিত কৰি আহিছিল। উল্লেখযোগ্য যে এই বিতৰ্কৰ আওতাত সোমাই পৰা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডক্টৰ সুৰজিৎ দলেই অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ তথা কংগ্ৰেছৰ শিক্ষক কোষৰ সদ্য প্ৰাক্তন অধ্যক্ষ। গোগামুখৰ NCD মহাবিদ্যালয়ৰ লগতে সুবিদ্যা REM স্কুলখনৰ পৰা প্ৰশ্ন কাকত ফাদিলৰ সন্দেহ কৰা হৈছে। ইফালে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ গণিতৰ প্ৰশ্ন কাকত ফাদিলক লৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। হাইলাকান্দি চহৰৰ প্ৰজেক্ট ৰোডত হাইলাকান্দি ছায়েন্স ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়তো আৰক্ষীয়ে চলালে অভিযানৰ সময়ত বিদ্যালয়ত কোনো শিক্ষক কৰ্মচাৰী নথকাৰ বাবে তলা ওলমাই দিয়ে আৰক্ষীয়ে। লগতে বিদ্যালয়খনৰ পৰা এখন বাইক জব্দ কৰিছে। উল্লেখযোগ্য যে প্ৰশ্ন কাকত ফাদিল কাণ্ডৰ ৰাজ্যৰ 18খন বিদ্যালয়ৰ মাজতে হাইলাকান্দিৰ এই বিদ্যালয়খন থকাৰ অভিযোগত অভিযান চলায় আৰক্ষীয়ে। নগাঁও জিলাৰ হুজাইৰ বৰহাওৰ SAS ইণ্টাৰনেশ্যনেল মডেল স্কুলৰ পৰাও গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ চেয়াৰমেন ডক্টৰ হবিবুৰ ৰহমান আৰু অধ্যক্ষৰ দায়িত্ব জ্ঞানহীন কাণ্ডৰ বাবে এই ঘটনা সংঘটিত হয়। এই ঘটনাৰ পিছতে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা সংসদে এক নিৰ্দেশযোগে তদন্ত কৰাৰ লগতে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে। গণিত বিষয়ৰ পৰীক্ষাটো এক্সাম আছিল আপোনাৰ 21 মাৰ্চত আৰু 20 তাৰিখ আমাৰ নটিফিকেশ্যন আহিছিল যে 21 মাৰ্চৰ এক্সামটো আপোনাৰ প্ৰস্পন কৰা হৈছে, কুৱেশ্যন পেপাৰখিনি ৰিটাৰ্ণ কৰিব লাগে। আৰু আপোনালোকে জানে যে আমাৰ দুটা কেম্পাছ আছে, SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল বৰহাওৰ আৰু SAS মিছন 50 নীলবাগানত। আৰু এইবাৰ ফাৰ্ষ্ট টাইম আমি চেণ্টাৰ পাইছিলোঁ ফাৰ্ষ্ট ইয়াৰৰ। সেই হিচাপে আমি কি কৰিলোঁ, আমাৰ কনভিনিয়েণ্টৰ কাৰণে এই ফাৰ্ষ্টত পেকেট যিটো তাকে কুৱেশ্যন পেপাৰৰ বান্ডিল, কুৱেশ্যন পেপাৰৰ বান্ডিলত ওপৰত এটা ফিতা থাকে যিটো আউটাৰ চিল, সেইটো আমি কাটিছোঁ। কিন্তু তলত 3টা পেকেট কুৱেশ্যন পেপাৰৰ আছিল। কুৱেশ্যন পেপাৰখিনি 3টা পেকেটত কি কৰিছে, আমাৰ যিহেতু তাতে হয় আমি তাতে শ্বিফ্ট কৰিলোঁ কুৱেশ্যন 2টা বান্ডিল আৰু এটা বান্ডিল ইয়াতে কুৱেশ্যন, বাকী এইখিনি চিল কণ্ডিশ্যনতে আছিল। যেতিয়া ৰিটাৰ্ণ কৰা হ'ল নগাঁৱত মাতিলে, তেতিয়া আমি ৰিটাৰ্ণ কৰিলোঁ, এইটো 3টা কুৱেশ্যন পেপাৰৰ চিল পেকেট নি জমা দিলোঁ। জমা দিয়াৰ পিছত তাৰ অফিচাৰ এজনে ক'লে এইটো হেৰি কৰিলে আপোনালোকে আউটাৰ চিলটো কিয় কাটিলে, এটা আণ্ডাৰটেকিং লিখিব লাগে। সেইটো হিচাপত আমি আণ্ডাৰটেকিং লিখিলোঁ আৰু সেই সময়তে ছাৰজনে ক'লে এইটো হেৰি কৰিব নালাগে,
কিয়নো ভিতৰৰখিনি এনেকুৱা খুলিব পাৰোঁ তেতিয়া অফিচাৰ এজনেও চাই এইটো টেপবিলাক এনেকুৱা খুলিলে তেওঁ তাতে খুলি তাৰপিছত সেইখিনি তাতে ৰাখিলে আৰু আমি আহিলোঁ তাৰপিছত আজি হেৰিটো পালোঁ তো সেইটোৱে মেইন সোণাপুৰ নাজিৰাঘাটৰ KFCত অসমীয়া যুৱতী কৰ্মচাৰীক বহিৰাজ্যৰ কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ স্থানীয় দল সংগঠনৰ লোককো চোকা অস্ত্ৰৰে আক্ৰমণৰ চেষ্টা KFCৰ মেনেজাৰ শুভম দুবেৰ সোণাপুৰৰ KFCত কৰ্মৰত বহিৰাজ্যৰ মেনেজাৰে অসমীয়া যুৱতীক মানসিক নিৰ্যাতন তথা অশালীন মন্তব্য কৰাৰ অভিযোগ ভুক্তভোগী যুৱতীগৰাকীয়ে স্থানীয় দল সংগঠনক ঘটনা সন্দৰ্ভত অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় কাৰ্বি ছাত্ৰ সন্থা আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল সংগঠনৰ লোকসকলে অভিযুক্ত শুভম দুবে নামৰ এই ব্যক্তিগৰাকীক ফুটপুছ কৰাত বাক বিতণ্ডাত লিপ্ত হোৱাৰ উপৰি চোকা অস্ত্ৰৰে আক্ৰমণ কৰিবলৈ উদ্যত হয় অৱশেষত সোণাপুৰ আৰক্ষীয়ে আটক কৰে শুভম দুবে নামৰ মেনেজাৰজনক हिंदी मैं डॉक्यूमेंट्स के साथ चलूँगा ना आज दिन की एज ए एक्सीडेंट रिपोर्ट बनाऊंगा ना पिज़्ज़ा हट बोंगो कोस्टा या पिज़्ज़ा हट KFC लाइफ टाइम कभी ज्वाइन नहीं करो पेनल्टी और लगाऊंगा ब्लैक लिस्ट और करूँगा क्यों सर सबको निकालना है तो सबको निकालिए यू आर एज RG यू आर एज एरिया कोच यू आर एज HR तो आपने तो लेट से आने के लिए निकाला ना आपको हिंदी समझ में आती है यस बोलिए बोलने मैं उस बंदे से बात करता हूँ जिससे मेरी कम्युनिकेशन मैच हाँ ठीक है आपसे मेरी मैच नहीं करती शायद आप लोगों को समझ में नहीं आती वो चीज़ हिंदी एक बार में बोलने पे बोलिए तो मैंने आपको क्या बोला था कि आपको आने की ज़रूरत नहीं है बोला था ना और आपने किससे पूछ के आज पंचिंग मारा तो मैंने कल ऑफ लिया था सर किसने दिया था आपको तो बोला था ना मैंने ब्रीफिंग के पहले ही बोला था आपको ऑफ के लिए आपके बोलने से नहीं होता ये ढाबा नहीं है हाँ ठीक है आपके बोलने से नहीं होगा ये हाँ, क्या मैं थर्सडे को ऑफ चाहूंगी मंडे ऑफ चाहूंगी उस दिन नहीं होगा ये आप अपनी मर्जी से ऑफ नहीं ले सकती हो आपने तो बोला था ले लेना मैंने नहीं बोला था मैम को भी बोला था आपने मैम कोई दे मैंने आपको नहीं बोला था कोई दे मैं अभी तुमको बोलिए तुम लोग को हायरार्की में थोड़ी दे अभी तुम्हारा ज्यादा बोलिए मैम से पूछिए ना ऑफ लिए बनाती मैं रोस्टर बना क्या रोस्टर के बारे में मैंने ऑफ मांगा था आपको आपने बोला था हाँ ठीक है ले लेना ले सकती हो क्यों आपने बोला था ले लेना तो मैंने बहुत दिन से बोला था उसके पहले वीक भी मैंने ऑफ नहीं लिया था बात कर रहा हूँ क्या आप रोस्टर बनाती हो मैडम दिमाग ज्यादा मत दौड़ाए हाँ बोलिए ना अभी आप बिल्कुल ये हो हाँ ठीक है बोलिए हाँ ठीक है आने की जरूरत नहीं है ड्रेस ले लेना ड्रेस ले लो কাম কৰি থকাৰ মাজত তাৰমানে মোক তাৰ কেবিনত মাতি পিনে তাৰমানে অলপ গালি চালি দিয়ে ধমকি চমকি দিয়ে সেনেকুৱাই মানে ষ্টাৰ্ট হৈ আছে বেছি তাৰমানে বহুত মানে বেছিকৈ বাঢ়ি গ'ল আৰু মানে মানুহজন কি ক'ম আৰু অলপ স্বভাৱটো ভাল নহয় বেয়াই বুলি ক'ম মই ছোৱালীৰ প্ৰতি তাৰমানে তাৰ কিবা বেয়াকৈ মানে কি ভাবে বেয়া ইণ্টেনশ্যনটো ৰাখে যেনেকৈ মোৰ প্ৰতি আছিলে আজি গম পাইছোঁ আৰু সেইটোৱে হয় বিধায়কৰ ধন দাবীৰ ভাইৰেল ফোন টেপিঙক লৈ তুলপাৰ ৰাজনীতি হেভি এমাউণ্ট বিচাৰি হেভি বিপদত বিধায়ক মনোৰঞ্জন তালুকদাৰ ইতিমধ্যে অডিঅ' ৰেকৰ্ডিঙৰ বিষয়ে অৱগত হৈছে বিধানসভাৰ অধ্যক্ষ সমগ্ৰ ঘটনাক লৈ বিধায়ক তালুকদাৰে কি ক'লে হেভি এমাউণ্ট বিচাৰি হেভি বিপদত বিধায়ক মনোৰঞ্জন তালুকদাৰ CPMৰ বিধায়কৰ ধন দাবীৰ ভাইৰেল ফোন টেপিঙক লৈ তুলপাৰ ৰাজ্যৰ ৰাজনীতি ফোন টেপিঙত শুনা গৈছে বিধানসভাত কৰ্তন প্ৰস্তাৱ উত্থাপন নকৰাৰ বাবদ বিধায়ক তালুকদাৰে দাবী কৰিছে ধন বিধায়ক তালুকদাৰে ফোন ৰেকৰ্ডিঙত দাবী কৰিছে হেভি এমাউণ্ট হয় মনোৰঞ্জন তালুকদাৰ মই দিয়ক কথা হৈছে মোৰ ইলেকশ্যন নহয় হয় গম পাইছোঁ গতিকে মই এছেম্বলিৰ সময়ত আপোনালোকক জুলুম কৰা নাই এতিয়াতো MLA মই তথাপি মই জুলুম কৰা নাই একো হ'ব দিয়ক মই লগ কৰিম আপোনাক লগ কৰিম মানে মোক এটা হেভি এমাউণ্ট লাগে দিয়ক মই একবাৰ হেৰি কৰি লওঁ মোৰ পাৰ্টনাৰ আছে না লগ এটা লগকেইটাৰ লগত কথা পাতক মহন্তৰ লগত কথা পাতক হৰমন্তক ক'ব যে তালুকদাৰে বিচাৰিছে ঠিক আছে হ'ব দিয়ক কিন্তু 2 তাৰিখ বেছি দিন হ'ব এমাউণ্টটো দিব লাগিব দেই দিয়ক হ'ব দিয়ক দুই একৰ মই কোৱা নাই দিয়ক মই কথা পাতিম দিয়ক জনাব হা ঠিক আছে কিন্তু ভাইৰেল অডিঅ'ৰ কণ্ঠস্বৰ তেওঁ নহয় বুলি দাবী কৰিলেও বাওঁপন্থী বিধায়কজনৰ তাৎপৰ্যপূৰ্ণ মন্তব্য ৰাজনৈতিক দলে কোনো লোকক ধন বিচৰাটো অপৰাধ নহয় এতিয়া মই হাইপথেটিকেলি ক'ব গ'লে কোনোবা পাৰ্টিয়ে কোনোবা মানুহক ধন বিচাৰিবই পাৰে তাততো কোনো অপৰাধ নহয় এইটো অপৰাধ নহয় কিন্তু প্ৰশ্ন হয় ভাইৰেল ফোন টেপিঙত কথা পতা কোনেই হৰ্ষ
ফোন টেপিঙত নাম ওলোৱা হৰেণ মহন্ত কোন? উল্লেখযোগ্য যে চলিত বিধানসভাৰ বাজেট অধিৱেশনতে সদনত হৰ্ষ হৰেণৰ চুপাৰী চিণ্ডিকেটৰ ব্যাখ্যা কৰিছিল বিধায়ক মনোৰঞ্জন তালুকদাৰে। এজন হৰেণ মহন্ত বুলি ব্যক্তি আছে, যিজন হৰেণ মহন্তই গোটেই এই চিণ্ডিকেটটো চলায়। আৰু হাউলি তাৰ চেণ্টাৰ এটা হৈছে, কাৰণ হাউলিতে আমাৰ চুপাৰীৰ যিটো উৎপাদন, চুপাৰীৰ উৎপাদনটো বেছি হয়, তাতে চিকনি চুপাৰী বুলি কয়। এজন প্ৰমোদ বোলা আছে, আন এজন হৰ্ষ দাস বোলা আছে, যি দুজনে তাতেই বন্দবস্তিটো কৰে, কিমান মাল উঠিছে, কিমান মাল যাব, এই সকলো হিচাপ নিকাচ কৰে আৰু তাৰ পইচাটো তাতে আদায় কৰে। সিন্ডিকেটৰ বিৰুদ্ধে এনে সৰব ভূমিকা লোৱাৰ বাবেই তেওঁৰ মুখ বন্ধ কৰিবলৈ এয়া পৰিকল্পিত ষড়যন্ত্ৰ আখ্যা মনোৰঞ্জন তালুকদাৰৰ। এই ৰাজনৈতিক ষড়যন্ত্ৰ উফৰাবলৈ আৰক্ষীৰ চাইবাৰ সেলৰ দ্বাৰস্থ হোৱাৰ ঘোষণা মনোৰঞ্জন তালুকদাৰৰ। মোৰ কোনো সম্পৰ্ক নাই, ফোনো কৰা নাই, মোৰ ফোনত কথাও পতা নাই, মোৰ ফোন নাম্বাৰো নাই। আৰু এইটো একেবাৰে গোকাত মিছা কথা এটা সজাই পৰাই আনি পেলাই তেওঁলোকে এতিয়া মানে চিণ্ডিকেটৰ বিষয়টোৰ পৰা ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। মই ডাইভাৰ্ট নহওঁ, আৰু এইটো ডাল কাপ ডাল, পানী কাপ পানী হৈ যাব, এইটো মই চাইবাৰ ক্ৰাইম। কিন্তু বাৰে বাৰে এই ফোন টেপিঙক ষড়যন্ত্ৰ আখ্যা দিলেও ৰাজনৈতিক দলে ধন বিচাৰিব পাৰেই বুলি বিষয়টোক ন্যায্যতা দিয়াৰ চেষ্টা চলোৱা হৰভোগৰ CPIM বিধায়কজনক লৈ এতিয়া সৃষ্টি হৈছে ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া। হততে নীতি আদৰ্শৰ কথা কোৱা CPIMৰ বিধায়কজনৰ ধন দাবীৰ অডিঅ'ক লৈ তীব্ৰ কটাক্ষ কৰিছে শাসক পক্ষই। এই সন্দৰ্ভত চৰকাৰৰ পক্ষত থকা কংগ্ৰেছী বিধায়ক কমলাক্ষ দে পুৰকাষ্ঠৰ টিপ্পনী, তেওঁ এনে অৱস্থা হলে নীতি আদৰ্শ ক'ত থাকিব? বিধানসভাৰ ভিতৰত ইমান নীতি আদৰ্শৰ কথাবিলাক কৈ থাকে আৰু আল্টিমেটলি তেওঁৰ যদি এনেকৈ যদি অৱস্থা হয় তেনেহ'লে ক'ত নীতি আদৰ্শ? আৰু এইটো কাৰণে আগতে নিজে ঠিক হ'ব লাগে, আৰু নিজে ঠিক হৈ কেনে বেলেগক ক'ব লাগে। বিধানসভাত এনেকৈ কথা ক'ব নালাগে। আৰু চিণ্ডিকেটৰ কথা তেওঁ ক'লে আৰু না চিণ্ডিকেট লৈ কথা পাতিব লাগে। তেওঁ ক'লে যে না PWD দুৰ্নীতি হৈ আছে, নিজে যে দুৰ্নীতিত একদম নিমজ্জিত হৈ আছে, আৰু এই কথাখিনি কোনে কোনে শুনিব? আৰু বিধায়ক মনোৰঞ্জন তালুকদাৰৰ এই অডিঅ' ৰেকৰ্ডিঙৰ বিষয়ে অৱগত হৈছে বিধানসভাৰ অধ্যক্ষয়ো। অধ্যক্ষই এই বিষয়ে কৰিব অনুসন্ধান। হয়তো প্ৰকৃত তদন্ত হলেহে স্পষ্ট হ'ব প্ৰকৃততে বিধায়ক তালুকদাৰে কোৱাৰ দৰেই এয়া ৰাজনৈতিক ষড়যন্ত্ৰ নে চিণ্ডিকেটৰ ধন নাপাই চিণ্ডিকেটৰ বিৰুদ্ধে সৰব হৈছিল বিধায়ক তালুকদাৰ। হীৰকজ্যোতি মালাকাৰ আৰু বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ ধন দাবীৰ অডিঅ' সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া। বিধায়কগৰাকীয়ে কৈছে এয়া AI ডিপফেক হ'ব পাৰে, কিন্তু আজিকালি ডিপফেক AI হয়নে নহয় 10 বা 5 মিনিটতেই প্ৰমাণ কৰিব পাৰি। কাইলৈ অধ্যক্ষই যদি বিচাৰে এইটো AI হয়নে নহয় 10 মিনিটতে উলিয়াই দিব পাৰিম বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। তেওঁ কৈছে এইটো AI হ'ব পাৰে, আজিকালি ডিপফেক বা AI হয়নে নহয় 5 মিনিট পৰীক্ষা কৰিলে কম্পিউটাৰত কৈ দিয়ে। গতিকে অহাকালি বিধানসভাত যদি অধ্যক্ষ ডাঙৰীয়া মোক বিচাৰে যে এইটো AI বা ডিপফেক হয় নেকি চাই দিব লাগে, এইটো 10 মিনিটতে আমি ৰিজাল্ট দি দিব পাৰোঁ। কিন্তু যিহেতু এইটো বিধানসভাৰ অধ্যক্ষৰ বিশেষাধিকাৰ, গতিকে মই ইয়াত কমেণ্ট দিব নোখোজো। কালি মোক স্পীকাৰে যেনেকৈ ক'ব মই তেনেকৈ ক'ম। মাইবঙত শ্ৰমিকৰ দলক দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তই হত্যা কৰে ৰাম বৈষ্ণৱ নামৰ এজন শ্ৰমিকক। ৰাম বৈষ্ণৱৰ ঘৰ কাছাৰৰ কালাইনত। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন 2জন শ্ৰমিক। মাইবঙৰ নাটুদিছা গাঁৱৰ পথ নিৰ্মাণত নিয়োজিত আছিল শ্ৰমিকসকল। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে 5জনক। এয়া মাইবঙৰ খবৰ। শ্ৰমিকৰ দলক দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণ। দুৰ্বৃত্তই হত্যা কৰে ৰাম বৈষ্ণৱ নামৰ এজন শ্ৰমিকক। ৰাম বৈষ্ণৱৰ ঘৰ কাছাৰৰ কালাইনত। দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত আন 2জন শ্ৰমিক। মাইবঙৰ নাটুদিছা গাঁৱৰ পথ নিৰ্মাণত নিয়োজিত আছিল এই শ্ৰমিকসকল। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে 5জনক কৰায়ত্ব কৰিছে। पिछले रात को वो नाथाउदिसा गांव का ही कुछ लड़का लोग एक घटना के लिए उधर एक लेबर कैंप था, और लेबर कैंप में जाके वो जो लेबर लोग है उधर उन लोगों को मारपीट किया। तो मारपीट करने के बाद 3 लेबर जो है उसमें इंजर्ड हो गया, और तीनों को हाफलोंग में शिफ्ट किया गया था। तो वो 3 में से एक लेबर का मौत हो गया और एक थोड़ा क्रिटिकल इंजर्ड है, और एक का थोड़ा माइनर इंजरी रिसीव हुआ है। तो इस घटना को लेकर हमने वो गांव का ही
5 लोगों को एप्रीहेंड किया, डिटेन किया, उनका पूछताछ अभी जारी है। ये नाथोदिशा गांव में है जो पीडब्ल्यूडी के रास्ता बन रहा है, वो रास्ता का लेबर कैंप में ये हुआ है। इसमें इन्वेस्टिगेशन चल रहा है। एक घटना का आलम से ये वो लोग जाके मारपीट किया वो लेबर कैंप में, तो इन्वेस्टिगेशन जारी है। इसमें हम लोग पूछताछ कर रहे हैं, उन लोगों को जल्द ही पता चलेगा इस बारे में। मास्क लगा के गया था ऐसे बोला हम लोगों को विक्टिम ने, बट हम लोगों ने पास गांव का आदमी को उठा लिया, डिटेन किया है, तो उनका पूछताछ अभी जारी है। जल्द ही ये घटना का डिटेल आप लोगों को मालूम चलेगा। वो सिलचर का रहने वाला है जिनका डेथ हो गया है। उनका नाम है राम वैष्णव। जो सीवियरली इंजर्ड हुआ उनका नाम है परमेश्वर वैष्णव। उनको अभी सिलचर मेडिकल कॉलेज एंड हॉस्पिटल में रेफर कर दिया है। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভাত বাংলাদেশৰ হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ। বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীয়ে সন্মুখীন হোৱা অবিৰত আৰু পৰিকল্পিত হিংসা, অন্যায় আৰু অত্যাচাৰক লৈ অখিল ভাৰতীয় প্ৰতিনিধি সভাই উদ্বেগ প্ৰকাশ কৰি এই প্ৰস্তাৱ গ্ৰহণ কৰে। হিন্দুৰ ওপৰত হোৱা নিৰ্যাতন মানৱ অধিকাৰ খৰ্ব হোৱা বুলি প্ৰকাশ কৰে, কিয়নো বাংলাদেশত শেহতীয়াকৈ মঠ মন্দিৰ, দুৰ্গা পূজা পেণ্ডেল আৰু শিক্ষানুষ্ঠানত আক্ৰমণ, দেৱতাক অপবিত্ৰ কৰা, বৰ্বৰ হত্যা, সম্পত্তি লুণ্ঠন, মহিলাক অপহৰণ আৰু নিৰ্যাতন, বলপূৰ্বক ধৰ্মান্তৰকৰণৰ কেইবাটাও ঘটনা ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে। বাংলাদেশত শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছতে সংখ্যালঘু হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণত হিন্দুৰ অস্তিত্বক লৈও উদ্বেগ প্ৰকাশ কৰে প্ৰতিনিধি সভাই। ইয়াৰ লগতে বাংলাদেশত ভাৰত বিৰোধী ধাৰাবাহিক বাক্যবানে দুয়োখন দেশৰ সম্পৰ্কক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰে। বাংলাদেশৰ হিন্দু সমাজে শান্তিপূৰ্ণ, সামূহিক আৰু গণতান্ত্ৰিকভাৱে এই অত্যাচাৰবোৰ সাহসেৰে প্ৰতিহত কৰিছে। লগতে এই সংকল্পই ভাৰতৰ হিন্দু সমাজৰ লগতে সমগ্ৰ বিশ্বৰ পৰাও নৈতিক আৰু মানসিক সমৰ্থন লাভ কৰাটো প্ৰশংসনীয়। ভাৰত চৰকাৰে বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সৈতে থিয় দিয়াৰ সংকল্প আৰু তেওঁলোকৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা প্ৰকাশ কৰিছে। বাংলাদেশ চৰকাৰক নিৰন্তৰ আৰু অৰ্থপূৰ্ণ আলোচনাত জড়িত কৰাৰ সমান্তৰালকৈ বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ সুৰক্ষা মৰ্যাদা সুনিশ্চিত কৰাৰ বাবে সকলো সম্ভৱপৰ প্ৰচেষ্টা চলাবলৈ ABPSে ভাৰত চৰকাৰক আহ্বান জনাইছে। বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতি কৰা অমানৱীয় নিৰ্যাতনক গুৰুত্ব সহকাৰে লক্ষ্য কৰি বাংলাদেশ চৰকাৰক এই হিংসাত্মক কাৰ্যকলাপ স্তব্ধ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাটো ৰাষ্ট্ৰসংঘ আৰু বিশ্ব সম্প্ৰদায়ৰ দৰে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ ওপৰত নিৰ্ভৰশীল। বাংলাদেশৰ হিন্দু আৰু অন্যান্য সংখ্যালঘু জনগোষ্ঠীৰ সৈতে সংহতিৰে মাত মাতিবলৈ বিভিন্ন দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ হিন্দু সম্প্ৰদায় আৰু নেতাসকলকো আহ্বান জনাইছে। উল্লেখযোগ্য যে বেংগালুৰুত 21 মাৰ্চৰ পৰা 3 দিনীয়াকৈ অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় প্ৰতিনিধি সভা। 3 দিনীয়া কাৰ্যসূচীৰ আলোচনাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। अन्य देश और दुनिया के अंदर जो हिंदू समाज है उन सब लोगों से हमने एक आह्वान भी किया है कि वहां के हिंदू समाज की डिग्निटी, वहां के हिंदू समाज की सुरक्षा, वहां की माइनॉरिटीज की डिग्निटी, सुरक्षा, इन सबको सुनिश्चित करने के लिए वो हर संभव प्रयास करें। इस सारी दृष्टि से हमने एक कॉल टू स्टैंड इन सॉलिडरिटी विद हिंदू सोसाइटी ऑफ बांग्लादेश के हिंदू समाज के साथ और वहां के अन्य अल्पसंख्यक समुदायों का जो मानवाधिकार हनन, हिंसा, ये जो सब विषय वहां हुए हैं और उनका एक एग्जिस्टेंशियल क्राइसिस का जो इशू आकर खड़ा हुआ है, और इस सारी स्थिति के अंदर जो इंटरनेशनल फोर्सेस पीछे अपनी भूमिका अदा कर रही हैं, इन सब के प्रति देश को, समाज को अवेयर भी रहना, जागरूक भी रहना, और ये वहां के हिंदू समाज की सुरक्षा और वहां के हिंदू समाज का सम्मान, ये सब गरिमा जो है ये सुनिश्चित हो, इस सारी दृष्टि से, और वहां उसके लिए अंतर्राष्ट्रीय फोरम, भारत सरकार, हिंदू समाज सब मिलकर प्रयास करें, ऐसा एक प्रस्ताव बांग्लादेश की आज की हिंदू समाज की जो परिस्थिति है, माइनॉरिटीज की जो परिस्थिति है, उसको लेकर हमने एक सीमित विषय के ऊपर प्रस्ताव पारित किया है। গুৱাহাটীত শিহৰণকাৰী দুৰ্ঘটনা। গণেশগুৰিত 4চকীয়া বাহনৰ খুন্দা স্কুটিত দুৰ্ঘটনা সংঘটিত কৰি 4চকীয়া বাহনখনৰ পলায়ন। বৰ্তমানলৈকে চিনাক্ত হোৱা নাই দুৰ্ঘটনা সংঘটিত কৰা বাহনখন। জনতাক নাকি লগোৱা আৰক্ষীৰ বাহনে ঘটালে অঘটন। নিশাৰ মহানগৰীত লেকামহীন আৰক্ষীৰ বাহনৰ চালক। 2 স্কুটি আৰোহীক খুলিয়াই পলায়ন আৰক্ষীৰ বলেৰো বাহন।
ঘটনা সংঘটিত কৰিয়েই আৰক্ষীৰ বাহন সোমাল বিধায়ক আৱাসত। সব পুলিশ সমগ্ৰ দৃশ্যবন্দী ভুক্তভোগীৰ মোবাইলত। এই দৃশ্য গণেশগুৰিৰ উৰণ খেতুৰ তলত দুই যুৱকে ভাত খাবলৈ বুলি ৰখাইছিল নিজৰ স্কুটি। সেই সময়তে নিশা গণেশগুৰিত AS01 EK 1763 নম্বৰৰ এইখন বলেৰো বাহনে মহতিয়াই নিলে দুই স্কুটি আৰোহীক। আনকি সাধাৰণ জনতাক নীতি শিক্ষা দিয়া আৰক্ষীৰ এই বাহনখনে ভুল দিশেৰে আহি বিপৰীত ফালৰ পৰা খুন্দিয়ালে দুজন স্কুটি আৰোহীক। দুৰ্ঘটনা সংঘটিত কৰিয়েই বেৰিকেড ভাঙি আৰক্ষীৰ বাহনখন পলাই যোৱাৰ অভিযোগ দুই যুৱকৰ। ৰং সাইড হৈ কেনে আহিছে, আহি কেনে ডাইৰেক্ট সন্মুখত ৰখি কেনে গাড়ী ওপৰেদি উঠাই লৈ গৈছে। ঘটনাস্থলীৰ পৰা তীব্ৰ বেগে পলাই যোৱা বাহনখন প্ৰৱেশ কৰে দিছপুৰৰ বিধায়ক আৱাসত। বাহনখন ৰখাবলৈ পিছে পিছে যোৱা দুই আঘাতপ্ৰাপ্ত যুৱকে বাহনখনে দুৰ্ঘটনা সংঘটিত কৰা বুলি প্ৰৱেশ দ্বাৰত থকা আৰক্ষীক জনোৱাৰ পাছত ভুক্তভোগীক কেৰেপ নকৰি বাহনখন বিধায়ক আৱাসত প্ৰৱেশ কৰিবলৈ দিয়ে নিৰাপত্তাৰক্ষীয়ে। আরে মোক ফ্ৰণ্টত মাৰি আহিছে ভাই, দেখা নাই মোক ফ্ৰণ্টত মাৰি আহিছে ভাই, মোক ফ্ৰণ্টত মাৰিছে, মোক ফাৰ্ষ্ট মাৰি আহিছে ভাই। হা যাব দিব নালাগে না এইটো। এটা নিজৰ মানুহ আছে, ঐ মোক ফ্ৰণ্টত মাৰি আছে, দেখা নাই। উপায়হীন ভুক্তভোগী যুৱকে দিছপুৰ থানাত দাখিল কৰিলে এজাহাৰ। বলেৰো বাহনখনৰ চালকজনে সুৰা পান কৰি গাড়ী চলোৱাৰ অভিযোগ আঘাতপ্ৰাপ্ত দুই যুৱকৰ। পুলিচৰ গাড়ী বুলিয়ে কেনেকৈ গম পায়? পুলিচৰ গাড়ী নহ'লেতো আপোনাৰ ছেক্ৰেটাৰীৰ ভিতৰত সোমাব নিদিলে হয় নহয়। লিখা আছে। আপোনালোক ক'ৰ পৰা আহিছিল? আমি এটা ভাত খাইছোঁ। মানে ক'ত খাইছিল? ব্ৰিজৰ তলত, গণেশগুৰি ব্ৰিজৰ তলত ভাত খাইছে। উল্লেখ্য যে চলিত বিধানসভাৰ কৰ্তব্যত নিয়োজিত হৈ আছে AS01 EK 1763 নম্বৰৰ এই বলেৰো বাহনখন। গুৱাহাটীৰ পৰা প্ৰিয়ব্ৰত গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমৰ ক্ৰীড়া প্ৰেমীৰ বাবে সুখবৰ। ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব মহিলা এদিনীয়া বিশ্বকাপ। ভাইজাগত অনুষ্ঠিত হ'ব এই বিশ্বকাপৰ উদ্বোধনী খেল। গুৱাহাটীতো হ'ব মহিলা বিশ্বকাপৰ এখন খেল। ইয়াৰ লগতে মলানপুৰ, মহালি, ইন্দোৰ, ত্ৰিবান্দ্ৰমতো হ'ব খেল। ইফালে গুৱাহাটী শীঘ্ৰেই হৈ পৰিব টেষ্ট মেটছৰ ভেন্যু। বৰ্ষাপাৰা ষ্টেডিয়ামত প্ৰথমবাৰলৈ অনুষ্ঠিত হ'ব টেষ্ট। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট হ'ব বৰ্ষাপাৰাত। অহা 22 পৰা 26 নৱেম্বৰলৈ গুৱাহাটীত হ'ব টেষ্ট মেটছ। ক্ৰীড়া প্ৰেমীৰ মাজত উৎসাহ। গুৱাহাটীত তৃতীয়খন IPL মেটছ অনুষ্ঠিত হোৱাৰ চৰ্চা। অসম সন্তান ৰিয়ান পৰাগে প্ৰথম 3খন খেলত অধিনায়কৰ দায়িত্ব পোৱাক লৈ অসমৰ ক্ৰিকেট প্ৰেমীৰ উৎসাহ দুগুণে বৃদ্ধি পাইছে। চিটি চেণ্টাৰত বিক্ৰী হোৱা IPLৰ টিকট ক্ৰয়ৰ বাবে ক্ৰীড়া প্ৰেমীৰ হেতাও পৰা। IPLৰ অষ্টদশ সংস্কৰণ IPL 2025ৰ বাবে সাজু পূৰ্বোত্তৰবাসী। 26 মাৰ্চ আৰু 30 মাৰ্চৰ খেল চোৱাৰ বাবে সাজু হৈছে স্থানীয় ক্ৰিকেট প্ৰেমী। কাৰোবাক যদি লাগে মহেন্দ্ৰ সিং ধোনী, ৰিয়ান পৰাগক, আন কাৰোবাক আকৌ লাগে কিং খানক। সেইবাবেই বুক মাই শ্বৰ গুৱাহাটীৰ 2টা অফলাইন কাউণ্টাৰতে যথেষ্ট ক্ৰিকেট প্ৰেমীৰ ভিৰ। গুৱাহাটীৰ দ্বিতীয়টো অফলাইন বক্স অফিচত ছাত্ৰ ছাত্ৰীৰ বাবে সংৰক্ষিত 500 টকীয়া টিকট নাপাই দুখ মনে ঘৰলৈ উভতি যায় ষ্টুডেণ্টসকল। টিকেটটো পোৱা নাই, 2 ঘণ্টামান হৈ গ'ল আহিছোঁ, কিন্তু অহা পিছত কৈ আছে যে ষ্টুডেণ্ট টিকেটছবিলাক নাই ইয়াতে। তো ষ্টুডেণ্ট টিকেট নাই, বাট মই ভাবিছিলোঁ ল'ম ইয়াৰ পৰা, কিন্তু ময়ো ফেন হয় CSK টিমৰ। ধোনী চাবলৈ গৈ আছিলোঁ, ধোনীৰ এইবাৰ লাষ্ট হয়। তো বাট আহি কিনে চাইছোঁ যে 2 ঘণ্টা হ'ল, কিন্তু দিয়া নাই। তাৰপিছত এতিয়া আকৌ গুচি যাম আৰু কিনো কৰিম আৰু। বহু আশা কৰি এটা 500 টকীয়া টিকটৰ বাবে পুৱা 5 বজাৰ পৰা দীঘলীয়া সময় শাৰী পাতিছিল বহুজনে। সেই ছাত্ৰ ছাত্ৰীসকলে ষ্টুডেণ্টৰ টিকট নোপোৱাত ক্ষোভিত হৈ পৰিছে। টিকটটো নাপালোঁ, মই বহুত বেয়া পাইছোঁ। মানে মই 7টাৰ পৰা ৰখি আছোঁ, ইয়াত 4 ঘণ্টা হ'ল, মই এতিয়া 12টা 5 ঘণ্টা হ'ল মই ৰখা। এতিয়া মানে টিকটটো নিদিয়ে বুলি মানা কৰিছে। আগতে কৈছে যে টিকটটো দিব বুলি, এতিয়া ইহঁতি কৈছে টিকটটো নিদিয়ে। মানে बहुत বেয়া লাগিছে আৰু ट्रेन टिकट तो दीबो लगे। मतलब हम लोग 4 घंटा से हो गया खड़ा, लेकिन फिर भी बोल रहे कि नहीं देंगे, तो मतलब बहुत खराब सिस्टम है ना। लेकिन वो लोग
पहले अगर वो लोग बोलता कि देगा टिकट तो सही था, लेकिन 4 घंटा से रुका हुआ है। सब लोग लाइन में में 20-30 जन होगा मिनिमम, सब लोग रुका हुए। अभी ये बोल रहे कि अभी बोलते कि टिकट नहीं मिलेगा, ये तो मतलब सही नहीं है ना। वही तो हम बोलेगा कि कुछ मतलब लीजिए, एक्शन उक्शन जो भी हो सकते हैं मतलब लीजिए, वही बात है, वही मैं बोलना चाहूँगा। আজিৰে পৰা আৰম্ভ হোৱা IPL 2025ৰো টিকটৰ দাম যথেষ্ট বৃদ্ধি পাইছে। বিপুল বৰ্মন ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আজিৰে পৰা আৰম্ভ হ'ল বিশ্ব ক্ৰিকেটৰ গ্লেমাৰিয়াছ T20 লীগ IPL 2025। ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। ৰিয়ান সম্পৰ্কত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে তেওঁৰ ক্ৰিকেটাৰ পিতৃ পৰাগ দাসে। আৰম্ভ হ'ল 2025ৰ IPLৰ অষ্টাদশ সংস্কৰণ। এইবাৰ IPLত ৰাজ্যৰ সৰ্বাধিক ক্ৰিকেট প্ৰেমীৰ চকু ৰাজস্থান ৰয়েলছৰ ওপৰত, কিয়নো অষ্টাদশ বৰ্ষৰ IPLৰ শক্তিশালী দল হ'ল ৰাজস্থান ৰয়েলছ। এই ৰাজস্থান ৰয়েলছৰ অধিনায়কৰ দায়িত্বত আছে অসমৰ অলৰাউণ্ডাৰ ৰিয়ান পৰাগ। দেওবাৰে হায়দৰাবাদত অনুষ্ঠিত হ'ব ছানৰাইজাৰ্ছ হায়দৰাবাদ বনাম ৰাজস্থান ৰয়েলছৰ খেলৰ প্ৰাক মুহূৰ্তত ৰিয়ান পৰাগৰ নেতৃত্বক লৈ উৎসাহিত পিতৃ পৰাগ দাস। ৰিয়ানক কেপ্টেইনশ্বিপটো দিছে, এইটো এটা ভাল খবৰ, এটা ভাল নিউজ এটা অসমৰ কাৰণে তথা নৰ্থ ইষ্টৰ কাৰণে। আৰু মই ভাবোঁ যে সেইটো তাৰ কেপ্টেইনশ্বিপ লৈ পেলাই তাৰ ইমান বেছি প্ৰেছাৰ বা বেছি এনেকুৱা ধৰণৰ এইটো নহয়, কাৰণ অলৰেডি সি আগৰ পৰা কৰি আছে। আছাম টিমো সি লিড কৰি পেলাই সি সেনেকৈ পাৰফৰ্ম কৰি গৈ আছে। হোপফুলি আশা কৰিম ছেইম বস্তুটো সেনেকুৱা ৰিপিট এটা হ'ব। পৰাগ দাসৰ মতে অধিনায়ক হিচাপে ৰিয়ান পৰাগৰ দায়িত্ব বাঢ়িব। অধিনায়ক হিচাপে ৰিয়ান নিজেও সফল হওক আৰু দলকো আগবঢ়াই লৈ যাওক বুলি আশা কৰিলে পিতৃ পৰাগ দাসে। আৰু যাতে 3খন মেটছত যদি জিকাব পাৰে, 3খন মেচে যদি জিকাব পাৰে খুবেই ভাল লাগিব। তাৰ এতিয়া মেইন উদ্দেশ্যটো হ'ব কি, নিজৰ ইণ্ডিভিজুৱেলটো থাকিবই, কিন্তু তাৰ মাজতে এতিয়া টিমটোক কেনেকৈ লৈ যায়, আগবঢ়াই লৈ যায়, সেইটো চাব লাগিব। এইবাৰ IPLত ৰাজস্থান ৰয়েলছ এটা শক্তিশালী দল বুলি দাবী কৰিলে ৰিয়ানৰ পিতৃয়ে। ফাৰ্ষ্ট মেচৰ পৰাই আশা কৰিম যাতে ফাৰ্ষ্ট মেচৰ পৰাই যাতে যেনেকৈ যোৱা বছৰ যেনেকৈ খেলি পেলাই মেচ জিকি কোৱালিফাই কৰি গুচি গ'ল, ঠিক তেনেকৈ আকৌ ৰিপিট হ'ব বুলি মই আশা। উল্লেখযোগ্য, প্ৰেক্টিছ মেচত 17 ৰানেৰে উজলি উঠিছিল ৰিয়ান পৰাগ। পুত্ৰৰ সফলতাত আনন্দিত পৰাগ দাস। মানে অকল হায়দৰাবাদ বুলি নহয়, মানে কথা আমাৰ ডেইলিয়ে হয় এটা টাইমত, আৰু মোৰ তাৰ লগত যিখিনি কথা হয় সেইখিনি আগে পিছত সকলোৱে জানে। ইমান বেছি মোৰ তাৰ লগত ইণ্টাৰেক্ট নহয়, একদম পইণ্ট টু পইণ্ট ইণ্টাৰেক্ট হয়। সেইখিনি কেনেকৈ কি কৰিব লগা আছে, কি হ'ব লগা আছে, তাৰ পৰা মই লওঁ, মোৰ পৰা মই ফিডবেক এটা দিওঁ। অসম ৰঞ্জী দলৰ প্ৰাক্তন অধিনায়ক পৰাগ দাসে পুত্ৰক ফোনযোগে দিছে কেইবাটাও পৰামৰ্শ আৰু লগতে হিয়া ভৰা আশীৰ্বাদ। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ তিতাবৰত তৰা চিঙা বিহুৰ প্ৰস্তুতি। হাতত জেং, লাঠি, মূৰত ডলা লৈ খোলাং বুঢ়ী নাচনিৰ ৰূপত এজাক ঠেঙাল কছাৰী গাভৰু। বহাগ বিহুৰ প্ৰাকখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কেৱল চলিছে বসন্তক আদৰাৰ প্ৰস্তুতি। এইবাৰ 1000 খোলাং বুঢ়ী নাচত কঁপিব গোলাঘাট। 25 আৰু 26 মাৰ্চত গোলাঘাট কঁপাবলৈ সাজু হৈ উঠিছে 1000 খোলাং বুঢ়ী নাচনী। হাতত জেং, লাঠি, মূৰত ডলা লৈ খোলাং বুঢ়ী নাচনী ৰূপত তিতাবৰত এজাক ঠেঙাল কছাৰী গাভৰুৰ বিহুৰ প্ৰস্তুতি। গোলাঘাটত 25 আৰু 26 মাৰ্চত অনুষ্ঠিত হ'বলগীয়া বাবে এনেদৰে চলিছে প্ৰস্তুতি। তিতাবৰত চূড়ান্ত আখৰাত ব্যস্ত ঠেঙাল কছাৰীৰ বিহুৱতী নাচনী। আমাৰ অহা 25 আৰু 26 মাৰ্চত আমাৰ সৰু অসম ঠেঙাল কছাৰী কেন্দ্ৰীয় সমিতিৰ যি অধিৱেশন হ'বলৈ গৈ আছে, এই অধিৱেশনৰ কাৰণে আমি আজি যোৰহাট জিলা ঠেঙাল কছাৰী সংগঠনে
10 দিনীয়াকৈ আমি যি কৰ্মশালা অনুষ্ঠিত কৰিছোঁ এই কৰ্মশালা আজি সামৰণি অনুষ্ঠান আজি আমাৰ যি কেন্দ্ৰীয় অধিৱেশনৰ লগত সংগতি ৰাখি যি আমাৰ জাতীয় উৎসৱ তৰাচিয়া বিহুৰ লগতে আমাৰ 1000 গৰাকী আমাৰ খুলাংগুৰি নাচনী আমাৰ নাচিব অসমৰ ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ ঐতিহ্য সংস্কৃতি জাতীয় উৎসৱ তৰাচিয়া বিহুৰ লগতে খুলাং বুঢ়ী নাচৰ বাবে তিতাবৰত চলিছে ব্যাপক প্ৰস্তুতি তিতাবৰৰ বিভিন্ন ঠাইত প্ৰায় 10 দিন আখৰা কৰি কেন্দ্ৰীয়ভাৱে উদযাপন কৰা তৰাচিয়া বিহু আৰু খুলাং বুঢ়ী নাচৰ বাবে সম্পূৰ্ণ সাজু হৈ উঠিছে ঠেঙাল কছাৰী সংগঠনৰ যোৰহাট জিলাৰ 300 গৰাকী বিহুৱতী বহাগ অহাৰ প্ৰাকখনত ৰাজ্যৰ বিভিন্ন প্ৰান্তত এইদৰে এতিয়া বসন্তক আদৰাৰ চলিছে প্ৰস্তুতি সকলোতে কেৱল ঢোল পেপা গগনাৰে ৰজনজনাই উঠিব পাহাৰ ভৈয়াম নাচে খুলাংগুৰি নাচে খুলাংগুৰি নাচে কলি মতি নাচে খুলাংগুৰি নাচে সমান্তৰালভাৱে গোলাঘাটত সদৌ অসম ঠেঙাল কছাৰী সংগঠনৰ কেন্দ্ৰীয় অধিৱেশনত তৰাচিয়া বিহুৰ আৰু খুলাং বিহু নাচেৰে কপাবলৈ সাজু হৈছে ঠেঙাল কছাৰী গাভৰুসকল তিতাবৰৰ পৰা অনমোল যাদৱৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শ্ৰীভূমিত চিকিৎসকে শিশু বিক্ৰীৰ অভিযোগৰ তদন্ত সম্পন্ন নহওঁতেই আন এক কাণ্ডই জোকাৰিছে স্বাস্থ্য বিভাগ শ্ৰীভূমিৰ স্বাস্থ্য বিভাগৰ এজন সহায়কৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযুক্তক পলায়নৰ সুযোগ দিলে কাটিগড়াৰ চিকিৎসকে শ্ৰীভূমিৰ স্বাস্থ্য বিভাগত হনি লাগিছে শিশু বিক্ৰীৰ পাছত চৰ্চাত সহকৰ্মীক যৌন নিৰ্যাতন এডিশনেল CMO কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কৰ বিৰুদ্ধে অভিযুক্তক পলায়নৰ সুযোগ দিলে চিকিৎসকে শ্ৰীভূমিৰ এডিশনেল CMO কাৰ্যালয়ৰ জ্যেষ্ঠ সহায়কৰ বিৰুদ্ধে এগৰাকী মহিলা কৰ্মচাৰীৰ সৈতে যৌন নিৰ্যাতন চলাই অহাৰ অভিযোগ সাহাবুদ্দিন নামৰ এজন জ্যেষ্ঠ সহায়কৰ বিৰুদ্ধে এই অভিযোগ লিখিতভাৱে দাখিল ভুক্তভোগী কৰ্মচাৰীৰ কিন্তু ৰহস্যজনকভাৱে তদন্ত চলি থকা অৱস্থাতে ছুটি মঞ্জুৰ হল অভিযুক্ত সাহাবুদ্দিনৰ 2 মাহৰ ছুটিৰ সুব্যৱস্থা কৰিলে কাছাৰত কৰ্মৰত চিকিৎসক মঞ্জুৰুল হকে গুৰুতৰভাৱে অসুস্থ হৈ GMCHলৈ ৰেফাৰ কৰিলে অভিযুক্ত সাহাবুদ্দিনক সেই সুযোগ লৈয়েই সম্প্ৰতি পলাতক সাহাবুদ্দিনৰ বিৰুদ্ধে পদোন্নতিৰ নামত অসৎ কাৰ্য চলোৱাৰ অভিযোগ মহিলাক অশ্লীল মন্তব্য আৰু প্ৰস্তাৱ দিয়াৰো অভিযোগ এই ঘটনাক লৈ চিকিৎসকৰ বিৰুদ্ধে তদন্ত বিচাৰিছে হিন্দুত্ববাদী সংগঠনসমূহে জিলা যুগ্ম স্বাস্থ্য সঞ্চালক আৰু অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়াৰ সৈতে মিলি অভিযুক্ত সাহাবুদ্দিনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে শ্ৰীভূমি জিলাৰ হিন্দু সংগঠনসমূহে তাই কতবার একটা ঘটনা তুলিয়া ধরছে নিশ্চয়ই এটা সত্যই তো নাই আজকে যে কমিটি যে বলছে কমিটির কাছে যেটা তদন্ত হইব নিরপেক্ষ তদন্ত হইয়া যাতে প্রশাসন কাছে যায় এবং সাহাবুদ্দিনে যাতে দৃষ্টান্তমূলক শাস্তি পায় অভিযোগ অনুসৰি সাহাবুদ্দিনৰ শিৰত আছে দিছপুৰৰ স্বাস্থ্য বিভাগৰ আশীৰ্বাদৰ হাত দিছপুৰীয়া আমুলাৰ আশীৰ্বাদতেই নো মেলালো লৰা নাই সাহাবুদ্দিনৰ কিন্তু এইবাৰ তৎপৰতা দেখুৱাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে স্বাস্থ্য বিভাগৰ শীৰ্ষ বিষয়াই জেৰা চলালে কাটিগড়াৰ চিকিৎসক মঞ্জুৰুল হকক জেৰাৰ সন্মুখীন শ্ৰীভূমিৰ অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া সাহাবুদ্দিনক পলোৱাত সহায় কৰাৰ অভিযোগ উঠা মঞ্জুৰুল হকৰ হাততো নাই সদুত্তৰ
ডক্টর হিসেবে আপনার গুয়াহাটি মেডিকেল কলেজ কেন রেফার দিয়েছেন গুয়াহাটি মেডিকেল কলেজে কেন রেফার দিয়েছেন শোনা যাচ্ছে শাহাবুদ্দিনের আপনি পকেটে তো নেই না আপনি গুয়াহাটি মেডিকেল কলেজে তাকে রেফার কেন দিয়েছেন খালি গুয়াহাটি মেডিকেল কলেজ দেওয়া হয়েছে না তবে সিলচর মেডিকেল কলেজ দেওয়া হয়েছে উল্লেখ্য স্বাস্থ্য বিভাগৰ চাহাবুদ্দিন নামৰ অভিযুক্তৰ বিৰুদ্ধে আছে শিক্ষাগত অৰ্হতা জালিয়াতিৰ অভিযোগ অভিযোগ পাইছিলগৈ স্বাস্থ্য মন্ত্ৰীৰ কাণ স্বাস্থ্য মন্ত্ৰী অশোক সিংহালে নিৰ্দেশ দিছিল ব্যৱস্থা গ্ৰহণৰ কিন্তু সেই নিৰ্দেশকো আওকাণ প্ৰশাসনৰ অভিযোগৰ পাছত অভিযোগ উঠা চাহাবুদ্দিনৰ বিৰুদ্ধে কেতিয়া ল'ব ব্যৱস্থা তাকে লৈ সন্দিহান অভিযোগকাৰী তথা দল সংগঠন অৱশ্যে চাহাবুদ্দিনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰাৰ কথা স্পষ্ট কৰিছে জিলা স্বাস্থ্য বিভাগৰ ঊৰ্ধ্বতন মহলে লক্ষণীয় হ'ব কি ব্যৱস্থা লয় প্ৰশাসন তথা স্বাস্থ্য বিভাগে শ্ৰীভূমিৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট